হিন্দু মুছলমান তিনি বন্ধুৱে মিলি ঢেকিয়াজুলিত নতুনকৈ মুকলি কৰিলে এখন হস্পিটাল। সঞ্জীৱনী ডায়গনষ্টিক্স নামেৰে নামকৰণ কৰি হিন্দু মুছলমান তিনি বন্ধুৱে মিলি নতুনকৈ মুকলি কৰিলে ঢেকিয়াজুলিত এক হস্পিটাল। তিনি বন্ধুৱে ভাতৃত্ববোধৰ মিলন দেখুৱাইছে আৰু ঢেকিয়াজুলিত নতুনকৈ মুকলি কৰিছে এখন হস্পিটাল। হস্পিটালখনৰ নাম দিছে সঞ্জীৱনী ডায়গনষ্টিক্স নামেৰে নামকৰণ কৰি ঢেকিয়াজুলিত এনেধৰণে মুকলি কৰিছে তিনি বন্ধুৱে এখন হস্পিটাল। যদি আপুনি জটিল ৰোগত আক্ৰান্ত হৈ আছে, এই প্ৰতিবেদন আপোনাৰ বাবে। সকলোকে মাতৃভূমি নিউজলৈ স্বাগতম জনাইছোঁ আৰু এই মুহূৰ্তত দিবলৈ ওলাইছোঁ এক গুৰুত্বপূৰ্ণ খবৰ, এক সুসংবাদ দিবলৈ ওলাইছোঁ। ঢেকিয়াজুলিত নতুনকৈ মুকলি কৰিলে তিনি বন্ধুৱে এখন হস্পিটাল। আৰু যদি আপুনি ৰোগত আক্ৰান্ত হৈ আছে, এই প্ৰতিবেদন আপোনাৰ বাবে। আপুনি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। হয়তো এটা মাত্ৰ শ্বেয়াৰে আপোনাৰ কিছুমান ব্যক্তিৰ ৰোগ আচলতে ভাল হ'ব। গতিকে বিশেষজ্ঞ ডক্টৰসকলৰ দ্বাৰা চিকিৎসা লাভ কৰিব পাৰিব ৰাইজে। আৰু আপোনালোকে আহক, মই দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। এয়া হৈছে ঢেকিয়াজুলিত এনেধৰণে নতুনকৈ মুকলি কৰিলে সঞ্জীৱনী ডায়গনষ্টিক্স চেণ্টাৰ। গতিকে আপোনালোকে আহিব পাৰিব আৰু উন্নত মানদণ্ডৰ চিকিৎসাৰে আপোনালোকক ৰাইজক চিকিৎসা সেৱা আগবঢ়াব ডক্টৰসকলে। মই দেখুৱাই আছোঁ পৰিৱেশ। হিন্দু মুছলমান তিনি বন্ধুৱে মিলি একেলগে একত্ৰিত হৈ নতুনকৈ ঢেকিয়াজুলিত মুকলি কৰিলে এখন হস্পিটাল। আৰু আপোনালোকেও যদি গ্ৰাহক, আপোনালোকে ৰাইজ, তেনেহ'লে এই প্ৰতিবেদন আপোনালোকৰ বাবে আজি অতিকে জৰুৰী খবৰ। ঢেকিয়াজুলিত এক সুসংবাদ, নতুনকৈ মুকলি কৰা হ'ল সঞ্জীৱনী ডায়গনষ্টিক্স চেণ্টাৰ। ইয়াত বিশেষজ্ঞ ডক্টৰসকলে ৰাইজক চিকিৎসাৰ বাবে সেৱা আগবঢ়াব আৰু আপোনালোকেও আহিব পাৰে। আৰু এনেধৰণে বিভিন্ন মাধ্যমৰ যোগেদি আপোনালোকক ৰাইজক আচলতে সেৱা আগবঢ়াব ডক্টৰসকলে। বিভিন্ন বিভাগ আছে, বিভিন্ন ঠাই আছে আৰু বিশেষজ্ঞ ডক্টৰসকলে আহি আপোনালোকক এনেধৰণে সেৱা আগবঢ়াব। গতিকে আপোনালোকেও ৰাইজ, গতিকে আপোনালোকৰ বাবে অতি প্ৰয়োজনীয় সংবাদ, আপোনালোকৰ বাবে এক গুৰুত্বপূৰ্ণ সংবাদ। এনেধৰণে নতুনকৈ ঢেকিয়াজুলিত মুকলি কৰা হ'ল এখন হস্পিটাল। আৰু আপোনালোকেও ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে আপোনাৰ দ্বাৰাই যিসকল বিশেষজ্ঞ ডক্টৰে চিকিৎসা দিব ৰাইজক, গ্ৰাহকক, তেখেতসকলৰ বাবে এক সুখবৰ। গতিকে চাই থাকক এই বিশেষ প্ৰতিবেদন। আৰু মই যিসকল স্বত্বাধিকাৰী তেখেতসকলৰ পৰা মই প্ৰতিক্ৰিয়া জানিবৰ কাৰণে চেষ্টা কৰিম। হয়, এই মুহূৰ্ততে মই আপোনালোকক জনাবলৈ পাই অত্যন্ত সুখী হৈছোঁ যে শ্বহীদ নগৰী ঢেকিয়াজুলিত আমি সঞ্জীৱনী ডায়গনষ্টিক চেণ্টাৰ নামেৰে এখন ডায়গনষ্টিক চেণ্টাৰ এটা আমি আৰম্ভ কৰিছোঁ, মুকলি কৰিছোঁ। ইয়াত আপোনালোকে বিভিন্ন ধৰণৰ সহায় পাব, ইয়াত সুবিধা পাব। ইয়াত ঢেকিয়াজুলিত আমাৰ মেডিচিন MD নাছিল, তো ইয়াত মেডিচিন MD পাব। লগত গাইনিকলজিষ্ট আছে, লগত অৰ্থপেডিক্স আছে, লগত পেডিয়াট্ৰিক্স আছে, লগত ফিজিঅ'থেৰাপিষ্ট আছে। লগত আমাৰ ইয়াত আহিলে আপোনালোকে সকলোখিনি সুবিধা পাব। ইয়াত আল্ট্ৰাছ'ন'গ্ৰাফি আছে, ফাৰ্মাচী আছে, লেবৰেটৰী আছে, ECG আছে। আৰু তাৰ লগে লগে আৰু বিভিন্ন ডক্টৰ আমাৰ লগত যোগাযোগ কৰি আছে, তেওঁলোকো আহিম বুলি কৈ আছে। তো এনেকুৱা ধৰণৰ ইয়াত আপোনালোকে সুবিধা পাব। পোনপ্ৰথমে আপোনালোকে উপস্থিত হোৱা সকলো সাংবাদিক বন্ধুসকলে মোৰ ধন্যবাদ থাকিল। লগতে আমি যে নামটো দিছোঁ সঞ্জীৱনী ডায়গনষ্টিক চেণ্টাৰ, এইটোৰ পৰা মানুহে বুজি পাব লাগে। যি ধৰণে মানে ৰামায়ণত আমাৰ প্ৰভু লক্ষ্মণক উদ্ধাৰ কৰিবলৈ যি ধৰণে সঞ্জীৱনী বুটি আনি হনুমানজীয়ে তেওঁক সহায় কৰিছিলে, সেইধৰণে আমাৰ ইয়াত ৰোগী আহিলে সুস্থ হৈ যাব বুলি আমি আশা ৰাখিছোঁ। আৰু আমাৰ ফালৰ পৰা বিশ্বাস এটা আছে নামৰ ওপৰত। আৰু আমাৰ যি কৰ্মগত আমাৰ ষ্টাফবিলাক আছে, তেওঁলোকৰ ওপৰতো আমাৰ বিশ্বাস আছে যে তেওঁলোক নিজৰ 100% দিব। আৰু তেওঁলোকো আগতেও দিছে, কাৰণ ইয়াৰ আগতো আমাৰ এখন আছিলে সৰুকৈ, কিন্তু এইখনতো আপোনালোকে বেটাৰ ট্ৰিটমেণ্ট পাব। মই এইটো কোৱা নাই যে বেলেগ বেয়া, আমি কৈছোঁ আমি বেষ্ট দিম, ইমানখিনি উন্নত। ঠিক আছে। ঠাইটো আচ্ছা, আমাৰ ঢেকিয়াজুলি যিখন পাব্লিক বাছ ষ্টেণ্ড, এইটো পাব নালাগে, তাৰ পোৱাৰ 50 মিটাৰ্ছ আগতে। লগতে আমাৰ যি পাঞ্জাৱ নেশ্যনেল বেংকৰ যি বিল্ডিং আছে, তাৰ ঠিক অপজিটত। শুভ সংবাদ এটা ঢেকিয়াজুলিৰ বাসীৰ ৰাইজৰ কাৰণে, প্লাছ গাঁও ঘৰ অঞ্চল, চহৰ অঞ্চল, যিসকল দুখীয়া ৰাইজ
বিভিন্ন বেমাৰত ভুগি আছে, ৰোগত আক্ৰান্ত হৈ আছে। কিছুমান ডক্টৰ বিচাৰি তেওঁলোকে বাহিৰত যাব লগা হয়। গতিকে সেই সুবিধাটো আমি দিবৰ কাৰণে চেষ্টা কৰিছোঁ। আমাৰ ইয়াত বিশেষকৈ গাইনকলজিষ্ট স্পেচিয়েলিষ্ট আছে, MD, MS, প্লাছ চাইল্ড স্পেচিয়েলিষ্ট আছে আমাৰ ইয়াত, ফিজিঅ'থেৰাপি আছে, MD আছে, মেডিচিন বিশেষজ্ঞ। আমাৰ ইয়াত অৰ্থপেডিক্স আছে। আমাৰ ইয়াত বিভিন্ন ধৰণৰ তেনেকুৱা যিসকল MD ডক্টৰ, বিশেষজ্ঞ ডক্টৰ, তেওঁলোক ইয়াত আমাৰ ডায়েগনষ্টিক চেণ্টাৰত উপলব্ধ হয়। আৰু এই চেণ্টাৰত কেৱল যে এদিনীয়া কাৰ্যসূচীৰে ডক্টৰ আহে সেইটো নহয়, আমাৰ ইয়াত কণ্টিনিউৱাছলি দুপৰীয়া 1টা বজাৰ পৰা ৰাতি 10টা বজালৈকে আমি কণ্টিনিউৱাছলি MD ডক্টৰ ৰাখি আমি ৰোগীসকলক সেৱা কৰিবৰ কাৰণে আমি সুবিধা কৰি দিবলৈ আমি মুকলি কৰিছোঁ। আৰু ৰোগীসকলে এডমিনতো থাকিব নাই, ইয়াত এডমিন নহয়। আচলতে এইটো ডায়েগনষ্টিক চেণ্টাৰ বুলি ক'লে লেবৰেটৰী ৱাইজত হয়। ইয়াত OT নহয়, OTটো আমাৰ ইয়াত হোৱা নাই। পৰৱৰ্তী কাৰ্য যেতিয়া আমাৰ চেষ্টা থাকিব, যেতিয়া আমি ইয়াত ডাঙৰকৈ এটা OT চেণ্টাৰ বনাওঁ, হস্পিটেল বনাম, আৰু ৰাইজৰ সহায় সহযোগ হ'লে আমি লাহে লাহে আগুৱাই যাম। আৰু ৰাইজৰ সুবিধাৰ্থে আমি ৰোগীৰ সহায় সুবিধাৰ্থে আমি যিমান পাৰোঁ আমাৰ ফালৰ পৰা আমি চেষ্টা কৰিম। আৰু আমাৰ ইয়াত এটা শুভ সংবাদ আছে, আপোনালোকে বিয়পাই দিয়ক ৰাইজৰ মাজত। 3জন ব্যক্তি আছোঁ ইয়াত জড়িত। 3জন ব্যক্তিৰ নাম হৈছে, এজন আৰিফ হুছেইন, এজন ছাবেদ হিয়াল, এজন অভিষেক ঠাকুৰ। 3জন ব্যক্তি আছোঁ। 3জন ব্যক্তিৰ নাম সুকীয়া। আৰু এই 3জন মিলি এটা সুন্দৰ এটা বাৰ্তা যাব মানুহৰ মাজত, যাতে মানুহৰ মাজত যিটো ৰাজনৈতিক এটা বেয়া মেছেজ সোমাই আছে, ভাবি থাকে মানুহে যে আমাৰ ইয়াত বা অমুকত কিবা বেয়া হ'ব নেকি, ভাল হ'ব নেকি, এনেকুৱা একো নাই। মই এজন মুছলিম ছাত্ৰ সন্থা কৰা ল'ৰা, এওঁ এজন বজৰং দলৰ ল'ৰা, এওঁ এজন আদিবাসী ছাত্ৰ সন্থাৰ ল'ৰা। গতিকে খ্ৰীষ্টিয়ান, মুছলিম, হিন্দু 3জন মিলি কিনে আমি এটা বাৰ্তা দিব বিচাৰিছোঁ সমাজত হওক, প্লাছ গোটেই অসমত, যে মানুহৰ মাজত যি বেয়া ভাৱধাৰা সোমাই আছে, বেয়া চিন্তা সোমাই আছে, সেইটো নাকচ কৰক, নিজৰ মন পবিত্ৰ কৰক, নিজে ভাল হওক। সকলোখিনি পোৱা যায়। এই গোটেইখিনি বস্তু যেতিয়া আপুনি নিজে একচেপ্ট কৰি ল'ব, নাই মোৰ গোটেইখিনি মোৰে হয়, তেতিয়া আপুনি নিজৰ মনতে পাই যাব। ভগৱানও পাব, শিৱকো পাব, আল্লাহকো পাব, হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামকো পাব, গতিকে যীশু খ্ৰীষ্টকো পাব। গতিকে ইয়াত আপোনালোকে এই বাৰ্তাটো দিয়ক, যাতে আমি সকলোৱে মিলি সমাজখনো কৰোঁ, প্লাছ নিজৰ ব্যৱসায়টো আগুৱাই লৈ যাওঁ। কেৱল ব্যৱসায় কৰিম, মুনাফা কৰিম সেনেকুৱা নহয়, সমাজত ভাল বাৰ্তাও যাব লাগে। আৰু ইয়াৰ পৰা আমি এটা বাৰ্তা দিব বিচাৰোঁ, আপোনালোকে মিডিয়াৰ যুগত ৰাইজক জনাই দিব, যাতে আমি দুখীয়াসকলকো আমি সহায় কৰোঁ। অভিষেক ঠাকুৰে ইতিমধ্যে বহুত ল'ৰা ছোৱালীক পঢ়াৰ ক্ষেত্ৰতো তেওঁ সহায় কৰিছে, দুখীয়া ল'ৰা ছোৱালীক এডমিশ্যন লগাই দিছে। ছাবেদ হিয়ালেও বহুত সহায় কৰি আছে। মোৰ ফালৰ পৰাতো আপোনালোকে জানেই, অলৰেডি পাইছেই। ইমানখিনি পাৰোঁ আমাৰ ফালৰ পৰা আমি ৰাইজক সেৱা কৰিবৰ কাৰণে অজস্ৰ চেষ্টা কৰোঁ।